হাই হেল্ল' নমস্কাৰ। মই এতিয়া আছোঁ গছৰ তলত বহি আৰু মই বৰ্তমান আছোঁ ডুমনি চাহ বাগানৰ ভিতৰত। ডুমনি চাহ বাগানৰ ভিতৰত কিছুমান দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো কেনেকুৱা হয় লাইক কমেণ্ট কৰি জনাব। থেংক ইউ। এই গাইছ, মই বৰ্তমান আছোঁ ধুনীয়া পৰিৱেশৰ মাজত আৰু আপোনালোকে এনেকুৱা পৰিৱেশৰ মাজত আহিব লাগিলে পাঠশালাৰ পৰা 50 কিলোমিটাৰমান দূৰ আহিলে এনেকুৱা পৰিৱেশ পাবা। আৰু এইখন হৈছে ডুমনি চাহ বাগান। ডুমনি চাহ বাগানৰ এই ধুনীয়া সৌন্দৰ্য পৰিৱেশ আৰু চাহ বাগানৰ মাজে মাজে ধুনীয়া গছ আছে আৰু চাইডে ধুনীয়াকৈ সৰু সৰু পুখুৰী থাকে আৰু আপোনালোকে আহিলে এনেকুৱা দৃশ্যবোৰ উপভোগ কৰিব পাৰে। তো আপোনালোকে আহক, এনেকুৱা দৃশ্যবোৰ উপভোগ কৰক। থেংক ইউ। এইটোৱে হ'ল চাহপাত বনোৱা ঘৰ। ভিতৰত সোমোৱাও এলাও নাই, সেয়েহে বাহিৰৰ পৰাই ইয়াৰে পৰিৱেশবোৰ দেখালোঁ। আৰু শুনামতে ইয়াৰ চাহপাতখিনি বহুত বেছি ধুনীয়া বুলি কোৱা হয় আৰু ইয়াৰে চাহপাতবোৰ বাহিৰতো ছাপ্লাই কৰা হয়। আৰু ব্লগটো বেছি দীঘলীয়া নকৰোঁ, শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ডুমনি বাগানৰ কিছুমান দৃশ্য দেখাবলৈ থাকি গ'ল, পিছলৈ আহিলে নিশ্চয় দেখাম। আৰু ভিডিঅ'টো কেনেকুৱা হয় লাইক কমেণ্ট কৰি জনাব। ধন্যবাদ।